নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ চাকৰি শ্বপিং মলৰ লগতে আন যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ গোটেইবোৰ ভেকেঞ্চি আমি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছোঁ। চ' অলপমান ধৈৰ্য ধৰি ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। চ' নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ এয়াৰটেল, টাটা 1mg আৰু কোহিনুৰ ডায়মণ্ড, আৰু এনেদৰে ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লৈ আনিবলৈ মই চেষ্টা কৰিছোঁ। আন ভিডিঅ' যদি এতিয়াও চোৱা নাই চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ ভেকেঞ্চি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। V2 শ্বপিং মলৰ লগতে যোনবোৰ আন ভেকেঞ্চি আছে বেলেগ বেলেগ ছেক্টৰৰ সেইবোৰে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেটে চাই আপোনালোকে এটা কথা মনত ৰাখিব যে আমাৰ ভিডিঅ'ৰ পৰা যোনবোৰ জব এপ্লাই কৰিছে সেইবোৰ জবৰ কিবা যদি ডাউট থাকে তেতিয়াহে কমেণ্ট কৰিব। বেলেগ ইউটিউব চেনেল চাই এটা কমেণ্ট নকৰিব, সেইটো কথা মনত ৰাখিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ V2 শ্বপিং মলৰ ভেকেঞ্চি, ষ্ট'ৰ মেনেজাৰ আৰু এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি। জব ৰেজিষ্ট্ৰেশ্যনটো চাই ল'ব পাৰে। ষ্ট্ৰং এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৰিটেইল অপাৰেশ্যন, লগতে এক্সিলেণ্ট টিম হেণ্ডলিং আৰু লিডাৰশ্বিপ স্কিল, চেলছ ড্ৰাইভেন মাইণ্ডছেট আৰু ষ্ট্ৰং কাষ্টমাৰ ফ'কাছ, লগতে এবিলিটি টু মেনেজ ষ্ট'ৰ পাৰফৰ্মেঞ্চ আৰু KPI, ষ্ট্ৰং অনাৰশ্বিপ আৰু এক্সিকিউশ্যন স্কিল। ষ্ট'ৰ আপোনালোকৰ দুটা ভেকেঞ্চি আছে, চাই ল'ব পাৰে। গ্ৰেজুৱেশ্যন হ'লে পাৰিব লাগে এপ্লাই কৰিব। আৰু লোকেশ্যনটো হ'ল অসমৰ যিকোনো ডিষ্ট্ৰিক্টতে পষ্টিং হ'ব পাৰে য'ত V2 শ্বপিং মলৰ আপোনালোকৰ পষ্ট খালী থাকে। ষ্ট'ৰ মেনেজাৰ বা এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰৰ যদি কোনোবা এটা ব্ৰাঞ্চ বা কোনোবা এখন টাউন বা কোনোবা এখন চিটিত যদি আপোনালোকৰ খালী থাকে তাতে আপোনাৰ পষ্টিং হ'ব। অসমতে পষ্টিং হ'ব, অসমৰ বাহিৰত নহয়। চ' মেইল ID তলত দিয়া হৈ আছে। আপুনি যদি এলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰে। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাব পাৰে। কোনটো পষ্টখন এপ্লাই কৰিছে মেনশ্যন কৰি দি পঠাই দিব। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি নিউয়ৰ্ক ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটি, এইটো এটা আপোনালোকৰ ৰিলেশ্যনশ্বিপ অফিচাৰ। লোকেল হ'লে প্ৰেফাৰেঞ্চটো দিব পাৰে। একাউণ্টেণ্ট আৰু ৰিলেশ্যনশ্বিপ অফিচাৰৰ কাৰণে আপোনালোকৰ চ'ৰ্চ কৰিব লাগিব DD, অৰ্থাৎ ডেইলি ডিপ'জিট মেম্বাৰ আৰু কালেক্টিং ডেইলি ডিপ'জিট ৰেগুলাৰলি। লোকেশ্যনকেইটা খুব ভাল ভাল লোকেশ্যন: নাৰেংগী, বশিষ্ঠ চাৰিআলি, বৰাগাঁও, ফাটাচিল আমবাৰী, জাগিৰোড, হাইবাৰ গাঁও আৰু ৰহা। চেলাৰী 20,000 বা 30,000 টকা। মিনিমাম আপোনালোকৰ 12 পাছ, ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ চবে পাৰিব এপ্লাই কৰিব মেল কেণ্ডিডেটে। আৰু বেনিফিট যেনেকুৱা আপোনালোকৰ ESI, এট্ৰেক্টিভ চেলাৰী, ফুৱেল আৰু আন সুবিধাখিনি পাব। চ' 2 হুইলাৰ কম্পালচৰি। আপোনালোকৰ পজিটিভ ক্ৰেডিট হিষ্ট্ৰী এটা লাগিব। লগতে আপোনালোকৰ পাৰ্ট টাইমো কৰিব পাৰে এইটো চাকৰি। কোনোবাই যদি বেলেগ কাম বা পঢ়ি আছে 12 পাছ হয় আপোনালোকৰ এইটো চাকৰি কৰিব পাৰে, পাৰ্ট টাইম হিচাপেও যোগাযোগখিনি কৰিব পাৰে। নে ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি আপোনালোকৰ একাউণ্টেণ্টৰ কাৰণে মই সদায় কওঁ কোৱালিফিকেশ্যন BCom পাছ লাগিব। আপোনালোকৰ মেইনটেইন কৰিবলৈ ডেইলি একাউণ্টছ, ভাউচাৰ, বিল, লেজাৰ, প্ৰিপেয়াৰ ক্লাইণ্ট ভাউচাৰ, ফ'ল' আপ পে'মেণ্ট, হেণ্ডেল পে'ৰল, চেলাৰিজ, PF, ESI, অভাৰটাইম, বেংক ৰিকনচিলিয়েশ্যন, কেছ মেনেজমেণ্ট, GST, TDS আৰু বেচিক কমপ্লায়েন্স, প্ৰিপেয়াৰ ৰিপৰ্ট আৰু এছিষ্ট ইন অডিট। চ' লোকেশ্যন হ'ল জালুকবাৰী, গুৱাহাটী। চেলাৰী 20,000লৈ থাকিব আপোনালোকৰ আপ টু 20,000। আপোনালোকৰ কোৱালিফিকেশ্যন BCom পাছ মই ক'লোৱে। এক্সপিৰিয়েঞ্চ 2 years। আপোনালোকৰ চেলাৰীৰ লগত আপোনালোকৰ PF আৰু ESI সুবিধাখিনি গোটেইখিনি পাব, লগতে ইনচেণ্টিভৰ সুবিধা পাব। হোৱাটছএপ নাম্বাৰ দিয়া হৈ আছে, আপোনালোকৰ যোগাযোগখিনি কৰিব পাৰে। মেইল IDও দিয়া হৈ আছে। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে, মেইল ID এপ্লাই কৰি আছে মেনশ্যন কৰি দিব নাপাহৰিব। নে ভেকেঞ্চি চিভা ইনফ্ৰাটেক লিমিটেড LLP, আপোনালোকৰ ছাইট বয়, এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ। ইলেক্ট্ৰিচিয়ানৰ কাৰণে ITI পাছ। অফিচ বয়ৰ কাৰণে আপোনালোকৰ 12 পাছ বা 10 পাছ হ'লে হৈ যাব লাগে। বাকী চিভিলৰ ভেকেঞ্চি আছে BTech চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব বা ITI চিভিল কৰা হ'লে হ'ব। আপোনালোকৰ লুকিং ফৰ ৰিলায়েবল, হাৰ্ড ৱৰ্কিং আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেট, লগতে ষ্ট্ৰং অনাৰশ্বিপ, অনেষ্টি, উইলিংনেছ টু গ্ৰ' উইথ দ্য অৰ্গেনাইজেশ্যন। লোকেশ্যনেল এক্ৰছ প্ৰজেক্ট আৰু অফিচ ইন আছাম। মেইল ID তলত দিয়া হৈ আছে। 24 আগষ্টৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। যদি ইমেইলৰ থ্ৰু এপ্লাই কৰে, যিকোনো জবে, এইটো জব বুলিয়ে নহয়, হেডিঙত মেনশ্যন কৰি দিব। নে ভেকেঞ্চি যোৰহাটৰ পৰা আহিছে। আকছাৰ পাত্ৰ ফাউণ্ডেশ্যনৰ ভেকেঞ্চি এক্সিকিউটিভ ষ্ট'ৰ আৰু
বেকগ্ৰাউণ্ড হ'ব লাগিব ষ্ট'ৰ ইনভেণ্টৰী মেনেজমেণ্ট হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব লোকেশ্যন যোৰহাট আছাম এক্সপিৰিয়েঞ্চ 1 to 2 years কোৱালিফিকেশ্যন বিকম BBA বা BSc মেইল আইডি তলত দিয়া হৈ আছে 24 আগষ্ট ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে মাইলছ বনছন ৰেচিডেণ্টেল স্কুলৰ ভেকেঞ্চি TGD PGD ছাবজেক্ট কেইটা মই কৈ দিছোঁ মেথামেটিক্স কেমেষ্ট্ৰি বায়'লজি ইংলিছ আৰু এছএমইছ আৰু ডিটি প্ৰপাৰেটৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যনলৈ হৈ যাব লাগে আপোনালোকৰ TGD কাৰণে গ্ৰেজুৱেশ্যন প্ৰেফাৰেঞ্চ দিব যদি B.Ed আৰু 11 এক্সপিৰিয়েঞ্চ আছে আৰু PGD কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন উইথ প্ৰেফাৰেঞ্চ দিব যদি B.Ed আছে আৰু 11 এক্সপিৰিয়েঞ্চ আছে DTP অপাৰেটৰ কাৰণে 11 কোৱালিফিকেশ্যন উইথ প্ৰফেশ্যনেল এক্সপিৰিয়েঞ্চ আৰু প্ৰেফাৰেঞ্চ দিয়া হ'ব এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক কালি ইণ্টাৰভিউ আছে আপোনালোকৰ আজি ইণ্টাৰভিউ আছে আমাৰ যোনটো গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ তাতে আমি শ্বেয়াৰ কৰি দিছিলোঁ যিহেতু ইণ্টাৰভিউ আজি আছে চ' কোনোবাই যদি গ্ৰুপবোৰ জইন কৰা নাই বা ইনষ্টাগ্ৰাম পেজতো দিছোঁ বা আমাৰ টেলিগ্ৰাম পেজতো দিছোঁ যোনে জইন কৰা কৰি ল'ব এইবোৰ আপডেট সোনকালে পাবৰ কাৰণে যিহেতু ভিডিঅ' দিয়াৰ অলপমান লেট হয় আমি গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিওঁ 9:30 পৰা 1 বজালৈ ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে ৰেজিষ্ট্ৰেশ্যন 10টাৰ পৰা 11:30লৈ হ'ব আপোনালোকৰ ভেন্যুটো হ'ল মাইলছ বনছন ৰেচিডেণ্টেল স্কুল নিয়াৰ এয়াৰপৰ্ট ৰোড নিয়াৰ LGBI এয়াৰপৰ্ট বৰজাৰ গুৱাহাটী চ' মেইল আইডি দিয়া নাই এটা ফোন নম্বৰ 3-4টা দিয়া হৈ আছে যোগাযোগখিনি কৰিব পাৰে লগতে ইণ্টাৰভিউ যেতিয়া যা আপোনালোকৰ CV আৰু পাছপৰ্ট ফটো এখন লৈ যাবলৈ নাপাহৰিব নে ভেকেঞ্চি ৱাটাৰ ক্ৰাফ্ট আপোনালোকৰ বেভাৰেজ মেনুফেকচাৰিং ৱাটাৰ প্লেণ্ট এটাৰ পৰা ভেকেঞ্চি ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট অপাৰেটৰ ভেকেঞ্চি এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ৱাটাৰ ট্ৰিটমেণ্ট প্লেন অপাৰেশ্যন আগতে কাম কৰাৰ লগতে নলেজ হ'ব লাগিব প্লেন অপাৰেশ্যন মনিটৰিং আৰু ৰুটিন মেইনটেনেন্স আমিনগাঁও গুৱাহাটীৰ পৰা ভেকেঞ্চি চেলাৰী আপোনালোকৰ আপ টু 18,000 পাৰ মান্থ চ' আপোনালোকৰ গোটেইখিনি দিয়া আছে 25 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি তেজপুৰৰ পৰা আহিছে চিগনেট ইন ইম্পেৰিয়েল GSA বা চিনিয়ৰ GSA F&B ছাৰ্ভিচ 3টা ভেকেঞ্চি আছে এইটো কাৰণে পেছনেট হ'ব লাগিব ডেলিভাৰিং গ্ৰেট গেছ এক্সপিৰিয়েঞ্চ লোকেশ্যন হ'ল তেজপুৰ আছাম চ' আপোনালোকৰ হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব ইণ্টাৰেষ্টেড যদি হয় ফোন নম্বৰ দিয়া নাই ডাইৰেক্ট মেইল আইডি দিয়া হৈছে যোগাযোগখিনি কৰক মেইলত নিজৰ ৰিজিউমিখন কৰক পঠাওক যদি হোটেল মেনেজমেণ্ট কৰা হৈ আছে 25 আগষ্টৰ ভিতৰত নে ভেকেঞ্চি হোটেল মেনেজমেণ্টৰ ভেকেঞ্চি ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট গুৱাহাটী টেলিকলাৰ আৰু প্ৰেজেণ্টেটৰ ভেকেঞ্চি উইথ ফ্ৰেছাৰ্ছ ৱেলকাম আপোনাৰ ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ এছামিছ আৰু হিন্দী লেংগুৱেজত কোৱালিফিকেশ্যন মে বি গ্ৰেজুৱেশ্যন বা 12 পাছ আজি ইণ্টাৰভিউ আছে যিহেতু আজি ইণ্টাৰভিউ আছে আমাৰ গ্ৰুপবিলাক হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ চবতে শ্বেয়াৰ কৰি দিছোঁ চাই ল'ব পাৰিব এবাৰ জইন কৰি পেলাই 10টাৰ পৰা 3টা বজাত ইণ্টাৰভিউ আছে ভেন্যুটো হ'ল VIP ৰোড নিয়াৰ নাৰায়ণা পেট্ৰল পাম্প প্ৰতীক্ষা হস্পিটেল গুৱাহাটী আছাম চ' ফোন নম্বৰ দিয়া হৈছে যোগাযোগখিনি কৰক যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় নে ভেকেঞ্চি কেম্ব্ৰিজ পাব্লিক স্কুল হিন্দী TGD এইটো কাৰণে MA উইথ B.Ed প্ৰি স্কুল টিচাৰ এইটো কাৰণে SS উইথ ডিপ্ল'মা ইন NTT ECCE DPSC আৰু PET ফিজিকেল এডুকেশ্যনৰ টিচাৰ বেচেলৰ ফিজিকেল এডুকেশ্যন কৰা হ'ব লাগিব অফিচ PR এইটো কাৰণে গ্ৰেজুৱেশ্যন উইথ ফ্লুৱেণ্ট ইন ইংলিছ স্পিকিং এবিলিটি আপোনালোকৰ বায়'ডাটা একাডেমিক ডকুমেণ্ট আৰু পাছপৰ্ট ফটো এখন পঠাই দিব পাৰে মেইল আইডি তলত দিয়া হৈছে চেলাৰী হ'ব লৈ গৈ আছে নেগচিয়েবল 25 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি মেডিচিচি হস্পিটেলৰ ভেকেঞ্চি গুৱাহাটী ডেণ্টেল এছিষ্টেণ্টৰ ভেকেঞ্চি কোৱালিফিকেশ্যন 10 পাছ হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 23 আগষ্টৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব আপোনালোকৰ নে ভেকেঞ্চি উইজডম পাব্লিক স্কুলৰ ভেকেঞ্চি লাইব্ৰেৰিয়ান TGD ইংলিছ এইটো কাৰণে B.Ed হ'ব লাগিব আৰু মণ্টেছৰী ট্ৰেইন টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে কিণ্ডাৰ গাৰ্ডেন আৰু TGD মেথামেটিক্স B.Ed কৰা হ'লে প্ৰেফাৰেঞ্চটো দিব লাইব্ৰেৰিয়ানৰ কাৰণে আপোনালোকৰ BLS অৰ্থাৎ বেচেলৰ অফ লাইব্ৰেৰিয়ান চায়েন্স বা মাষ্টাৰ্ছ অফ লাইব্ৰেৰিয়ান চায়েন্স কৰা হ'লে হ'ল চ' আপোনালোকৰ গোটেইখিনি কোৱালিফিকেশ্যন ক'লোৱে মই মেইল আইডি তলত দিয়া হৈ আছে হোৱাটছএপ নম্বৰ দিয়া হৈ আছে ফোন নম্বৰ দিয়া হৈ আছে 25 আগষ্টৰ ভিতৰত এপ্লাই কৰক এইটো চাকৰি যদি ইণ্টাৰেষ্টেড হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰিব নাপাহৰিব আগলৈ কি কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে ৰেজিষ্ট্ৰেশ্যনৰ লিংকবোৰ পাই যাব জইন কৰিবলৈ নাপাহৰিব তাতে জল্দি আপডেটবোৰ দি থকা হয় চ' আজিলৈ মানে কাইলৈ লগ পাম বা পৰহিলৈ লগ পাম একে টাইমত একে চেনেলত